সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। সৎ চাহেব, দৰ্শকসকল, এজন বিজ্ঞানী, এজন IIT মুম্বাইৰ বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড বিজয়ী, যিজনে ভাবিছিল বিজ্ঞানৰ ওপৰত একো নাই। কিন্তু ঠিক সেই ব্যক্তিজনৰ জীৱনতেই এদিন এনে এক সময় আহিল যিয়ে তেওঁৰ সকলো যুক্তি, সকলো ধাৰণা আৰু সম্পূৰ্ণ চিন্তাধাৰাক সলনি কৰি দিলে। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ ছত্তীশগড়ৰ জাহাংগীৰচাম্পাৰ নিবাসী US ডিজাইনাৰ তথা জুনিয়ৰ চাইণ্টিষ্ট নীলমণি দাসৰ কাষলৈ। এই উচ্চ শিক্ষিত যুৱকে মুম্বাইৰ IITৰ পৰা বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড লাভ কৰাৰ উপৰিও ঝাৰখণ্ড টপাৰ হিচাপেও সুনাম কঢ়িয়াই আনিছিল। তেওঁ বিজ্ঞানকে শেষ সত্য বুলি মানিছিল। কিন্তু যেতিয়া ককায়েকৰ কথাত এদিন সত্যলোক আশ্ৰম চাবলৈ গ'ল, তাত গৈ তেওঁ যি দেখিলে, যি অনুভৱ কৰিলে, তাৰপিছত তেওঁৰ জীৱনলৈ আহিল এক অভাৱনীয় পৰিৱৰ্তন। তাৰপিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে আৰু বহুদিনীয়া ব্ৰংকাইটিছৰ দৰে সমস্যাৰ পৰাও আৰোগ্য লাভ কৰে। এজন বিজ্ঞান বিশ্বাসী যুৱক কেনেকৈ আধ্যাত্মিক সত্যক স্বীকাৰ কৰিলে, কিদৰে তেওঁ জীৱনলৈ আহিল এই চমৎকাৰী পৰিৱৰ্তন। আহক শুনো নীলমণি দাসৰ কাহিনী নিজৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল। কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে। কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনটো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰাম দেৱৰ তাত গৈছিলোঁ। তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰাম দেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰাম দেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে,
আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়েই ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ নহয়, মই তোমাৰ গুৰুহে আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকেলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকেলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা, যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা, গতিকে এবাৰ গৈছিলোঁ মই। সেই সময়তে মই দাদাক কৈছিলোঁ, যদি মোৰ IIT বম্বেত ছিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব, আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে? নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে, আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত, আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে, তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে। আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নেপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে, তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে
যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক এক শাস্ত্ৰক খুলি খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়, তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে, যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক, আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন। আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰেও কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ, ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক, এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ, পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈ আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁৰ যিজন জেলত বহি আছে এতিয়া, তেওঁ
সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো মানে তেওঁৰ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে, যে MC স্কোৱাৰ হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে, ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে, মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ, মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। এতিয়া কিছু সময়ৰ পৰা 100-150 বছৰৰ পৰা এই কালে আৰু এখন জাল পাতিছে যে যিসকল সৎলোকৰ মহিমা কোৱাসকল আছে, কিছুমান পন্থ সৃষ্টি হৈছে, যাৰ মাজৰ ৰাধাস্বামী যি পন্থ আগ্ৰাৰ পৰা আৰম্ভ হৈছে এয়া সকলোতকৈ পুৰণি হয়। ই এতিয়া চন 1861 ওচৰে পাজৰে আৰম্ভ হৈছে। এতিয়া ইয়াৰ পৰাই আৰু বহুত পন্থ ওলাইছে, যেনেকৈ জয়গুৰু পন্থ মথুৰাত, সচ্চা চৌদা শিৰচাৰ ভিতৰত স্থান পাতি লৈছে, আৰু ব্যাসৰ ভিতৰতো তাৰ পৰা বহুত পন্থ ওলাইছে, যেনেকৈ দিনৌদৰ ভিতৰৰ এখন বিভানী জিলাত আৰু বহুত স্থানত, যেনে ঠাকুৰদেৱ, তেওঁ সেই ৰাধাস্বামী পন্থৰ পৰা ওলাই অহা এটা বেলেগকৈ নিজৰ পন্থ চলাই আছে। কৃপালদেৱ, এওঁলোক সকলোৱে পৰমাত্মাক নিৰাকাৰ বুলি কয়, সত্যলোকক সত্যপুৰুষ বুলি কয়, নিৰাকাৰ বুলি কয়। এওঁলোকৰ জ্ঞানৰ কোনো আদি অন্তই নাই, দাসে কৈছে আপোনালোকক আগতে। গতিকে কোৱাৰ তাৎপৰ্য এয়াই যে আমি যথাৰ্থ আধ্যাত্মিক মাৰ্গৰ সৈতে অপৰিচিত হৈ থাকিলোঁ, যাৰ বাবে জন্ম আৰু মৃত্যুৰ এই দীৰ্ঘ ৰোগত আমি বন্দী হৈ আছোঁ। আমি সাধনাও কৰি থাকিলোঁ, কিন্তু দুখ তেনেকৈয়ে থাকি গ'ল। ইয়াৰ কাৰণ এইটো আছিল যে আমি যি ভগৱানক, যি দেৱতাসকলক পূৰ্ণ পৰমাত্মা বুলি মানি পূজা কৰিছিলোঁ,
তেওঁলোক পূৰ্ণ নাছিল। পৰমাত্মাৰ গুণত লিখা আছে যে পৰমাত্মা মানুহৰ সকলো দুখৰ নিবাৰণ কৰি দিয়ে, আৰু সেই আধাৰতেই সাধনা কৰিছিলোঁ। সেইবাবেই ভক্তি কৰিছিলোঁ যাতে অহা সময়ত জীৱনত আমাৰ পৰিয়াল যাতে সুখত থাকক, আমিও সুখত থাকোঁ, আমাৰ ওপৰত যাতে কোনো আপদ নাহক, সেইবাবেই আমি সাধনা কৰিছিলোঁ। ধন লাভকো উদ্দেশ্য বনাইছিলোঁ আৰু পৰমাত্মাৰ সাধনা আমি কৰি আছিলোঁ। কিন্তু সেই সাধনাই কৰোঁতে কৰোঁতে কিবাটো ভাল পোষ্ট প্ৰাপ্ত কৰোঁ, কিছুমান বহুত ধনী হৈ যায়, কিছুমানে ভাল সন্তানো পায়। সেই সাধনাই কৰাৰ বাবেই আন কিছুমানৰ সৰ্বনাশো হয়। ইয়াৰ কাৰণ এইটো আছিল যে যিসকল ভগৱানক আমি ভগৱান বুলি মানি পূজা কৰিছিলোঁ, যি দেৱতাক, তেওঁলোকৰ পৰা একো লাভ পোৱা নাছিলোঁ। সেয়া কেৱল পূৰ্ব সংস্কাৰৰ ফলহে আছিলে, যি ফলি আছিলে। যিসকল পূৰ্বজন্মৰ পুণ্যকৰ্মী প্ৰাণী, তেওঁলোকৰ প্ৰাৰব্ধত, তেওঁলোকৰ ভাগ্যত যি লিখা আছে, তেওঁলোকে সেয়া পাই তেওঁলোকে ভক্তি সাধনা কৰক বা নকৰক। গতিকে তেওঁলোকে যিসকলে সেই সাধনা কৰি বহুত ধনীও হৈ যায়, সন্তানো ভাল হয়, আৰু সংসাৰৰ ভিতৰত তেওঁলোকক সুখী যেনো লাগে, সেয়া তেওঁলোকৰ পূৰ্বজন্মৰ পুণ্যহে আছিল। সেই আধাৰতে তেওঁলোকে যি প্ৰাপ্ত কৰিলে, তাৰ ভক্তিৰ সৈতে কোনো লিংক নাই। কাৰণ সেই সাধনাকে কৰি কৰি তেওঁলোকৰ বংশৰে, তেওঁলোকৰ পৰিয়ালৰে সদস্যও সেই সাধনাই কৰে। তাৰপিছতো তেওঁলোকৰ ইমান হানি হয় যে ভাবিবই নোৱাৰি, কাৰণ তেওঁলোকৰ পুণ্য নাছিলে। গতিকে এই জ্ঞান দিবলৈ পৰমাত্মা স্বয়ং আহে যে তোমালোকে যি দেৱতাক, যি প্ৰভুৰ পূজা কৰি আছা, তোমালোকে সেই লাভ নোপোৱা যি শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 বৰ্ণিত আছে, যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 বৰ্ণিত আছে। তাত কৈছে যে হে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰমধাম প্ৰাপ্ত কৰিবা। গতিকে ইয়ালৈ পৰমাত্মা স্বয়ং আহি 600 বছৰ আগতে এই জ্ঞান দি গৈছিলে। পৰমাত্মাই কৈছিলে, কবিৰ দেৱে, तीन देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कहें कबीर निज नाम बिना कैसे उतरो पारे। तीन देव की जो करते भक्ति उनकी कभू न होवे मुक्ति। সেই তিনিজন দেৱতা কোন কোন? শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ শতগুণ আৰু শ্ৰী শংকৰদেৱ তমোগুণ। গতিকে পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে, गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कहें कबीर निज नाम बिना कैसे उतरो पारे। तीन देव की जो करते भक्ति उनकी कदे ना होवे मुक्ति। পুণ্যাত্মাসকল আজিৰ পৰা প্ৰায় 550 বছৰ আগতে আৰু জনসমাগমৰ মাজত সৎসংগত প্ৰবচনত এইটো কোৱাটো যে তিনিওজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যি পূজা কৰে, তেওঁলোকে কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে, তেওঁলোকৰ কোনো গতি হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, এইটো বহুত কঠিন কাৰ্য আছিলে, আৰু পৰমাত্মাই এয়া 600 বছৰ আগতেই কৈছিলে, এই জ্ঞান দিছিলে। যি কাৰণে পৰমাত্মাৰ বহুত বিৰোধিতা হৈছিলে, কবিৰ পৰমেশ্বৰৰ, তেওঁক বহুত অপমানিত কৰা হৈছিলে।
তেওঁক হত্যা কৰাৰো বহুবাৰ চেষ্টা কৰা হৈছিলে, কিন্তু তেওঁ সমৰ্থবান আছিল। তেওঁ আমাৰ পিতা, আৰু তেওঁ আমাৰ বাবে আহিছিল যে সিহঁতৰ কেতিয়াবা নহয় কেতিয়াবাতো নিচা, এই মিছা সুখৰ নিচা যিয়ে কালে দিছে ত্ৰিগুণময়ী মায়াৰ, এয়া কেতিয়াবাতো আঁতৰিব, কেতিয়াবাতো মোক চিনি পাব। গতিকে নিজৰ পৰিচয় এৰি গুচি গৈছিলে ভগৱান 600 বছৰ আগতে। চন 1398 পৰা চন 1518লৈকে 120 বছৰ এজন জনসাধাৰণৰ ভূমিকা কৰিছিলে। এজন চিম্পল শিপিনী তাঁতী হৈ আছিলে ভগৱান, আৰু সেই বাৰাণসীৰ জুপুৰিৰ পৰা অসংখ্য ব্ৰহ্মাণ্ডৰ সঞ্চালনো কৰি আছিলে। প্ৰত্যেক প্ৰাণীৰ তেওঁ সুৰক্ষাৰ ব্যৱস্থাও কৰি আছিলে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে 3জন দেৱতাৰ যিয়ে ভক্তি কৰে उनकी कबू न होवे मुक्ति। तुम कौन राम का जपते जापम, तात कटे ना तीनू तापम। পৰমাত্মাই কৈছিলে যে তোমালোকে কোন ভগৱানৰ ভক্তি কৰি আছা, কাৰ মন্ত্ৰ জপ কৰি আছা, সেই ভগৱানৰ পৰা তোমালোকৰ কোনো 3 তাপৰ যি কষ্ট আছে সেয়া দূৰ হ'ব নোৱাৰে। আজি আপোনালোকক প্ৰমাণ কৰি দিম যে আমাৰ সৎগ্ৰন্থয়েও এয়াই প্ৰমাণ কৰি আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে এইটো স্পষ্ট কৰিছে যে 3জন দেৱতা, শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ, শ্ৰী বিষ্ণুদেৱ হতগুণ আৰু শ্ৰী শংকৰ তমগুণৰ যিয়ে সাধনা কৰে তেওঁলোকে কোনো লাভ নাপায়। ইয়াৰ বিপৰীতে শ্ৰীমদ ভাগৱত গীতাত কৈছে যে এই 3 গুণৰ ওপৰত আধাৰিত, এই 3 গুণ ৰজগুণ ব্ৰহ্মা, হতগুণ বিষ্ণু, তমগুণ শংকৰৰ সাধনাৰে পাবলগীয়া যি লাভ সেয়া খন্তেকীয়া লাভ। এওঁলোকৰ ওপৰত যাৰ বুদ্ধি ছেট হৈ গৈছে আৰু আন কাৰোৰে কথা শুনিবলৈ প্ৰস্তুত নহয়, তেওঁলোকৰ বিষয়ে কৈছে তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, মনুষ্যত নীচ আৰু দূষিত কৰ্ম কৰা মূৰ্খ। গীতাৰ জ্ঞানদাতাই কৈছে মোৰ ভক্তিও নকৰে। এতিয়া পুণ্যাত্মাসকল, আধ্যাত্মিক মাৰ্গৰ পৰা আমি দূৰ যদিও হলো, অজ্ঞানতাও আমি বেছি গ্ৰহণ কৰি থৈছো। সেইবাবে প্ৰথমবাৰ এই বচন কোনোবাই যদি শুনে তেওঁ বহুত বেছি দুখ পায়, আত্মায়ো কষ্ট পায়, কাৰণ আমি শ্ৰী বিষ্ণু, শ্ৰী শংকৰৰ তেওঁলোকৰ ৰঙত বহুত ৰঙীন হৈ পৰিছো। এবাৰ সঁচাটো শুনাৰ পিছত তিতা নিশ্চয় লাগে, কিন্তু কিছুদিনৰ পিছত সেয়া মিঠা হৈ যায়। কিয়নো আমাৰ অজ্ঞানতাৰে, সেই অজ্ঞানতাৰ বাবে আমাৰ আত্মাৰ নিৰ্মলতা সমাপ্ত হ'ল, আৰু যেতিয়া সত্যতা আৰম্ভ হয় তেতিয়া আত্মা একেবাৰে বিপৰীতকৈ ভাবিব আৰম্ভ কৰে, ট্ৰাই কৰে। কিন্তু সত্যতাত ইমান বেছি শক্তি থাকে, সি নিজৰ স্থান বনাইহে এৰে। যেতিয়া সি দাসে হঠংগ আৰম্ভ কৰিছিলে, ইমান বিৰোধিতা হৈছিল। এবাৰতো এনেকুৱা লাগিছিল যে পৰমাত্মা আপোনাৰ জ্ঞান আপোনাৰ সন্তানসকললৈ কেনেকৈ যাব। খোজে খোজে বিৰোধিতা হৈ আছে, যিকোনো বৰ্গতেই নাচায় কিয়। সকলোৱে এইটোৱেই ক'ব ধৰিলে যে ৰামপালেতো নিন্দাহে কৰে, কিন্তু এই দাসে জানিছিল যে মই নিন্দা নহয় পৰোপকাৰহে কৰি আছো। যেনেকৈ সৎগ্ৰন্থবোৰক আপোনালোকৰ মুখামুখি কৰাই আছো, আৰু যিসকল ঋষি, মহৰ্ষি, আচাৰ্য, শংকৰাচাৰ্য অথবা কোনো সন্ত মণ্ডলেশ্বৰে যিবোৰ জ্ঞান সেইসকল সন্তকেই আধাৰ মানি কৈছে, তেওঁলোকৰ অনুভৱক
বেদ, গীতা আৰু পুৰাণৰ সৈতে তুলনা কৰি দিওঁ। মোৰ কেৱল ইমানখিনিয়েই কাম যে আমাৰ সদগ্ৰন্থ সত্য, ইয়াৰ বিৰুদ্ধে যিবোৰ জ্ঞান দিয়ে সেইবোৰ অসত্য, সেয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, সেয়া ইউজলেছ, ব্যৰ্থ। ইয়াক সমালোচনা বুলি নাভাবিব, ইয়াক পৰোপকাৰ বুলি ভাবক। যেনেকৈ কিছুমান বদমাছ মানুহে কোনো অসামাজিক তত্ত্ব নকলি নোট ছপাই দিয়ে 500 আৰু 1000 টকাৰ। যেতিয়া চৰকাৰে গম পায় তেতিয়া কি কৰে? অৰিজিনেল আৰু ডুপ্লিকেট একেলগে দেখুৱায় বাতৰি কাকতত, মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া আৰু টিভি চেনেলত। তেওঁলোকে কয় যে চোৱা, অৰিজিনেলত এইটো বস্তু আছে আৰু ডুপ্লিকেটবোৰ এনেকুৱা, ইয়াত এইবোৰ বস্তু নাই, এয়া ত্ৰুটি। যদি তেতিয়া এনেকৈ কয় যে চৰকাৰে সমালোচনা কৰি আছে আনৰ নোটবোৰক, তেতিয়া কথাটো সঠিক নহ'ব। ঠিক এই প্ৰকাৰে সেই চৰকাৰে এটা বহুত ডাঙৰ পৰোপকাৰ কৰি আছে, নহ'লেতো লাখ লাখ মানুহৰ ক্ষতি হ'ল হয়। গতিকে সেই উদ্দেশ্যই এই দাসৰো যে আপোনালোকৰ অৰিজিনেল আৰু ডুপ্লিকেট জ্ঞান দুয়োটাকে মুখামুখি কৰি আছোঁ, আৰু ইয়াৰ পৰা আপোনালোকে চিনি পাব সত্য আৰু অসত্যক, আপোনাৰ জীৱন নাশ হোৱাৰ পৰা বাচি যাব। এতিয়া ইয়াৰ পৰিণাম ভাল ওলাই আছে। আপোনালোকক দেখুৱাম শ্ৰীমদ ভাগৱত গীতা। এইখন এখন অমূল্য গ্ৰন্থ। ইয়াত 4খন বেদৰ ইয়াৰ ভিতৰত সাৰাংশ আছে, আৰু ইয়াৰ ভিতৰত বহুত ছিষ্টেমেটিকেলি জ্ঞান দিয়া হৈছে, একাদিক্ৰমে জ্ঞান দিয়া হৈছে। কিন্তু আমাৰ ধৰ্মগুৰুসকলে আমাৰ আধ্যাত্মিক মাৰ্গৰ এই গ্ৰন্থবোৰক, আধ্যাত্মিক গ্ৰন্থবোৰক, সৎগ্ৰন্থবোৰক বুজি নাপালে, যি কাৰণে তেওঁলোকে আমাক লোকবেদ শুনাই থাকিলে। লোকবেদৰ অৰ্থ হৈছে দন্তকথা, অক্ষেত্ৰীয় জ্ঞান। লোকবেদ অক্ষেত্ৰীয় জ্ঞান, দন্তকথা, মুখে মুখে চলি অহা জ্ঞান, ইজনে আনজনৰ পৰা যিটো সত্য নহয় তাক লোকবেদ বোলে। কবি পৰমেশ্বৰদেৱে কয়, पीछे लग गया जाऊं था मैं लोकवेद के साथ, और रस्ते में सतगुरु मिल गए, दीपक दे दिया हाथ। যেনেকৈ পৰমাত্মাই আমাক বুজাবলৈ তেওঁৰ ওপৰতেই সকলো উদাহৰণ কোড কৰে, এক্সাম্পল কোড কৰে, উদাহৰণ দিয়ে। পৰমাত্মাই কি ক'ব বিচাৰে? যে মই আগতে লোকবেদ, মুখে মুখে চলি অহা নিজৰ জাতি ধৰ্ম ক্ষেত্ৰৰ ভিতৰত যিবোৰ পূজা সাধনা চলি আছিলে, সেই লোকবেদৰ আধাৰতেই ভক্তি কৰি আছিলে। পিছত সদগুৰুক পালোঁ, যিয়ে তত্ত্বজ্ঞানৰূপী টৰ্চ চাকি আমাৰ হাতত দি দিলে। এতিয়া সেই তত্ত্বজ্ঞানৰূপী টৰ্চ অৰ্থাৎ চাকিৰ পোহৰত আমি এতিয়া ভ্ৰমিত হ'ব নোৱাৰোঁ। আমি চিধা ৰাস্তাৰেই যাম, যি মালিকেই কৈছে। যেনেকৈ এই দাস আগতে শ্ৰী বিষ্ণু, শ্ৰীকৃষ্ণ, ৰামচন্দ্ৰদেৱ আৰু শংকৰ ভগৱানৰ পূজাৰী আছিলোঁ, হনুমান দেৱৰ পূজাৰী আছিলোঁ, মানে সকলোবোৰ ধাৰ্মিক পূজা কৰিছিলোঁৱেই। হিন্দুৰ সকলো যিবোৰ দেৱতা, কোনোবাই যদি কৈ দিয়ে এওঁৰ পৰা বহুত লাভ হয়, তেতিয়া তেওঁৰেই উপাসনা আৰম্ভ কৰি দিছিলোঁ। গতিকে এয়া আছিল লোকবেদ। আৰু আকৌ পৰম সন্ত আদৰণীয় ৰাম সন্ত দেৱানন্দ দেৱক লগ পালোঁ। মই দাসক তেওঁ যি ৰাস্তা দেখুৱালে, তত্ত্বজ্ঞানৰূপী টৰ্চ দিলে, সেই টৰ্চৰ পোহৰত এই দাসে আকৌ সেই লোকবেদক ত্যাগ কৰি যথাৰ্থ মাৰ্গ গ্ৰহণ কৰি ল'লে। এতিয়া যেনেকৈ আজি যি প্ৰসংগ চলি আছে, যে যিবোৰ সাধনা আমি কৰিছিলোঁ আৰু সেই সাধনাবোৰেই আমাৰ আন কুলৰ মানুহেও কৰিছিলে, তেওঁলোকতকৈ ভাল আমাৰ ব্যৱস্থা আছিলে। যেনেকৈ এই দাস শ্ৰীৰাম, শ্ৰীকৃষ্ণৰ আৰু বিষ্ণুদেৱ অৰ্থাৎ
আৰু লগতে আনবোৰ যিমানবোৰ দেৱতা আছে শংকৰ ভগৱান, হনুমান, গণেশ সকলোৰে পূজা কৰিছিলোঁ। আৰু ঘৰত যিবোৰ সুখ হৈছিলে, যেনেকৈ ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িছিলে সিহঁতে সফলতা পালে আমি ভগৱানকেই ক্ৰেডিট দিওঁ। যেতিয়া ল'ৰা ছোৱালীৰ সন্তান হ'ল, সিহঁতৰো ল'ৰা ছোৱালী হ'ল, তেতিয়াও আমি ভগৱানকেই ক্ৰেডিট দিওঁ যে যি সাধনা আমি কৰি আছোঁ চাগে আমি ভাবিছিলোঁ ইয়াৰ পৰাই প্ৰাপ্ত কৰি আছোঁ। তাৰপিছত চাকৰি হ'ল, তেতিয়া ভাবিছিলোঁ যে হনুমান দেৱে দয়া কৰিলে, ভগৱান বিষ্ণুৱে দয়া কৰিলে, বাবা শ্যামদেৱ যি আমাৰ কুলৰ দেৱতা আছিল কেতিয়াবা তেওঁক প্ৰাৰ্থনা কৰিছিলোঁ তেওঁৱেই কৃপা কৰিলে বুলি, আৰু কেতিয়াবা বিষ্ণুদেৱক, কেতিয়াবা শংকৰদেৱক, এওঁলোক সকলোকেই ক্ৰেডিট দিছিলোঁ যে এওঁলোকে বহুত দয়া কৰিলে। এতিয়া গম পালোঁ যে সেই যিবোৰ আমি পাই আছিলোঁ সেয়া আমাৰ প্ৰাৰব্ধত লিখা আছিলে, পূৰ্বজন্মৰ সংস্কাৰেই ফলি আছিলে। সেই পূজাবোৰ কৰাৰ পিছতো আমাৰ আন পৰিয়ালৰ সদস্যসকলে লাভ পোৱা নাছিলে, বহুত হানিও হ'ল। গতিকে এতিয়া গম পালোঁ যে যি সাধনা আমি কৰি আছিলোঁ, যি দেৱতাসকলৰ, তেওঁলোকে না আমাৰ হানি কৰিব পাৰে না কিবা লাভ দিব পাৰে। তেওঁলোকে কেৱল আমাক ৱৰদানহে দিব পাৰে, যেনেকুৱা ধৰণৰ কাম কৰিম তেনেকুৱাই ফল পাম। পূৰ্বজন্মত কৰা যি সঞ্চিত কৰ্ম থাকে তাৰ পৰা এবাৰেই জ্বলোৱা হয়, পুণ্য আৰু পাপৰ তাৰ পৰা এটা জীৱন বনোৱা হয়, যাক প্ৰাৰব্ধ বুলি কোৱা হয়, ভাগ্য বুলি কোৱা হয়। যেতিয়ালৈকে আমি পূৰ্ণ পৰমাত্মাৰ সাধনা, সৎ সাধনা নকৰোঁ, তেতিয়ালৈকে আমি নিজৰ ভাগ্যহে ভুগি থাকোঁ, নিজৰ ভাগ্যত লিখাখিনিয়েই প্ৰাপ্ত কৰি থাকোঁ। যেতিয়া আমি পৰমাত্মা, পূৰ্ণ পৰমাত্মাৰ চৰণলৈ আহোঁ, পূৰ্ণ সন্ত পাওঁ, সৎ সাধনা পাওঁ, তাৰপিছত আমি তাতকৈ বেলেগ লাভ পাওঁ। যেনে আগতে কৰা সাধনাবোৰ, অন্য ভগৱানক কৰা পূজাৰ পৰা, যেনে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু ব্ৰহ্ম তথা পৰব্ৰহ্ম, যাক ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ বুলি কয়, এওঁৰ ভক্তি কৰাজনে কেৱল কৰা কৰ্মৰহে ফল পায়। এওঁলোকৰ ভাগ্যত যদি দুখ আছে তেন্তে দুখেই পাব। কাৰোবাৰ পুত্ৰ যদি মৰিবলগীয়া থাকে তেন্তে মৰিব, কাৰোবাৰ ভৰি কাটিবলগীয়া থাকিলে কাটিবই। তাৰ পৰা আপোনাৰ ভাগ্য সলনি হ'ব নোৱাৰে। হয়, শুভ আৰু অশুভ সেয়া ডিপজিট হৈ গৈ থাকিব বাৰু, সেয়া আপোনাৰ সঞ্চিত কৰ্মত জমা হৈ যাব। আৰু যেতিয়া আমি সত্যপুৰুষ পূৰ্ণ পৰমাত্মা কবীৰদেৱৰ ভক্তি কৰিম, পূৰ্ণ সন্তৰ পৰা লৈ, এই নকলিবোৰৰ পৰা নহয়, তাৰ পৰা একো লাভ নহয়। সৎ সাধনা, সত্য মন্ত্ৰ আৰু পূৰ্ণ সৎগুৰু আৰু সঁচা মনেৰে মৰ্যাদাত থাকি যিয়ে ভক্তি কৰিব, তেতিয়া তেওঁৰ ভাগ্যত যদি কিবা হানি হ'বলগীয়া থাকে সেয়া নহ'ব। এয়া পৰমাত্মাৰ বিধান, তেওঁ সমৰ্থবান পৰমাত্মা, হানিক আঁতৰাই দিয়ে, আপোনাৰ পুণ্য প্ৰফুল্লিত হৈ যাব। উদাহৰণস্বৰূপে যেনেকৈ কৃষকে খেতি শস্য সিঁচে, ঘেঁহু সিঁচে, তেতিয়া তাৰ মাজত ঘাঁহ বনো এনেই গজি যায় আৰু ঘেঁহুতকৈ বেছিহে গজি যায়। আগতে ইয়াৰ কোনো সমাধান নাছিলে, আগতে এনেকুৱা কোনো মেডিচিন, এনেকুৱা কোনো বস্তুৰ ডিস্কভাৰী হোৱা নাছিলে, অনুসন্ধান হোৱা নাছিলে। কিন্তু এতিয়া বৈজ্ঞানিকসকলে এনেকুৱা এটা মেডিচিন বনাইছে যে সেই মেডিচিন, সেই ঔষধ পানীত যদি ঢালি দিয়ে, খেতিত সেই পানী যদি ছটিয়াই দিয়া হয়, তেতিয়া সেইটোৱে ঘাঁহ আৰু বনবোৰ নষ্ট কৰি দিয়ে, শস্যবোৰ তেনেকৈয়ে থাকে, তাৰ কোনো হানি নহয়। তেতিয়া সেই শস্য দুগুণ হয়। এই প্ৰকাৰে পৰমাত্মাই এতিয়া এই দয়া কৰিছে, তেওঁৰ যিবোৰ নিয়ম আছে, সেই ৰহস্যময় গূঢ় মন্ত্ৰ, সেই গুপ্ত মন্ত্ৰ পৰমাত্মাই ইয়াত সাৰ্বজনীন কৰিছে, যাৰ জপ কৰিলে আমাৰ ঘাঁহ বনৰূপী পাপ নষ্ট হৈ যাব, আমাৰ পুণ্যহে থাকি যাব। গতিকে সেই মেডিচিন এই দাসৰ লগত আছে, এই বিশ্বত আন কাৰো লগত নাই।
গতিকে এতিয়া আপোনালোকক দেখুৱাওঁ যে শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ বিষয়ে আমাৰ গীতাই কি কৈছে, এওঁলোকৰ সাধনা কৰাবোৰক কি সংজ্ঞা দিছে। এতিয়া আপোনালোকক দেখুৱাওঁ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 কিছু অংশ দেখুৱাওঁ। চাব, শ্ৰীমদ ভাগৱত গীতা জয়দয়াল গোবিন্দকাই ইয়াৰ অনুবাদক হয়। গীতা প্ৰেছ গৌৰখপুৰৰ পৰা এইখন প্ৰকাশিত। আমি ইয়াৰ 7ম অধ্যায়টো লওঁ। এয়া হৈছে 7ম অধ্যায়, 7 নম্বৰ অধ্যায় শ্ৰীমদ ভাগৱত গীতাৰ। ইয়াৰ প্ৰথম মন্ত্ৰত কি কৈছে যে, হে পাৰ্থ, অনন্য প্ৰেমৰ পৰা মোলৈ আসক্ত চিত্ত তথা অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যুগত লাগি থকা তুমি যি প্ৰকাৰে সম্পূৰ্ণ বিভূতি বল ঐশ্বৰ্য আদি গুণেৰে যুক্ত সকলোৰে আত্মৰূপ। এইটো আচলতে সমগ্ৰ হয়। সমগ্ৰ মানে সকলো। সকলো প্ৰকাৰে মোক সঞ্চয় ৰহিত বুলি জানিব তেওঁক শুনা। এতিয়া কি কৈছে, দ্বিতীয়টো মন্ত্ৰত কৈছে 7ম অধ্যায়ৰ, মই তোমাৰ বাবে এই বিজ্ঞান সহিত তত্ত্বজ্ঞানক সম্পূৰ্ণতা বুলি ক'ম, যাক জানি সংসাৰত একো জনাৰ বাবে বাকী নাথাকিব। এতিয়া গীতাৰ জ্ঞানদাতাই কৈ আছে যে, অৰ্জুন, মই তোমাক এতিয়া এনেকুৱা জ্ঞান ক'বলৈ গৈ আছো, ইয়াক জনাৰ পিছত সংসাৰত আৰু কোনো কথা জানিবলৈ বাকী নাথাকিব। এতিয়া পুণ্যাত্মাসকল চাব, আৰু এই পবিত্ৰ গীতাক আমি শিৰোধাৰ্য বুলি মানিছিলোঁ, পঢ়িছিলোঁ, ডেইলি পাঠো কৰিছিলোঁ। কিন্তু কোৱা হয়, गुरु बिन काहु न पाया ज्ञान, जो थो था भुज छड़े मूड किसान। गुरु बिन वेद पढ़े जो प्राणी, समझे न सार रहे अज्ञानी। গুৰুৰ অবিহনে বেদৰ অৰ্থ, বুঢ় অৰ্থক বুজাটো বৰ কঠিন। তাক নুবুজালৈকে আমি অজ্ঞানীয়েই হৈ থাকিম। আমাৰ যিমানবোৰ ঋষি সত্যযুগৰ পৰা আজিলৈকে ঋষি মহৰ্ষি হৈছে, এওঁলোক অজ্ঞানী। পুণ্যাত্মাসকল, এই দাসৰ যি বচন, সেয়া অলপ তিতা লাগিবই এবাৰ, কিন্তু পিছত ইমান মিঠা হৈ যাব, ইয়াৰ অতিৰিক্ত কোনো কথা বচনেই আপোনালোকৰ ভাল নলগা হ'ব। যে সত্যযুগৰ পৰা আজিলৈকে যিমানবোৰ মহৰ্ষি আছিলে, তেওঁলোকৰ জ্ঞান নাছিলে, একেবাৰেই জ্ঞান নাছিলে, তেওঁলোক অজ্ঞানী আছিল। এতিয়া পুণ্যাত্মাসকল অলপমান দেখুৱাই দিওঁ, নহ'লে কোনোবাই প্ৰথমবাৰ যি ভক্তই শুনিব, কিয়নো এয়া CD ইত্যাদি বনোৱা হয়, ভগতে নিজৰ মিত্ৰক দিয়ে, তেওঁলোকৰ এই কথা হজম নহ'ব যে সত্যযুগৰ পৰা আজিলৈকে যিবোৰ মহৰ্ষি হৈছে, তেওঁলোকৰ কোনো জ্ঞান নাছিলে ভক্তিৰ। এওঁলোকৰ বাদেই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰো জ্ঞান নাছিল। গতিকে এই দাসৰ যিবোৰ বচন, আজিতো সভ্য সমাজ শিক্ষিত হৈছে, সেইকাৰণে এই কথাবোৰ স্বীকাৰ কৰিছে। এই বচন 600 বছৰ আগতে কৈছিলে পৰমাত্মা কবীৰদেৱে। সেই সময়ততো মানুহৰ একেবাৰে জ্ঞান নাছিল, ভ্ৰমিত আছিল, কিন্তু কথাবোৰ সকলো সঁচা, একেবাৰে কমপ্লিট সত্য। আমাৰ সদগ্ৰন্থই প্ৰমাণ দিয়ে। ইয়াৰ আগতে অলপমান দেৱী ভাগৱতত উল্লেখিত কিছু কথা মুখামুখি কৰি দিওঁ, যাৰ পৰা আপোনালোকে গম পাব, নাতো সত্যযুগৰ পৰা আজিলৈকে যিবোৰ ঋষি মহৰ্ষি হৈছে, তেওঁলোকৰ জ্ঞান আছিল, না ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ জ্ঞান আছিল আধ্যাত্মিক মাৰ্গৰ। তেন্তে আন কাৰণো হ'ব? কেৱল পৰমাত্মাই স্বয়ং আহে, নিজৰ দ্বাৰা ৰচিত সৃষ্টিক যথাৰ্থ ৰূপত তেওঁৱেই কয়, আৰু যথাৰ্থ ভক্তি মাৰ্গ আৰু পূৰ্ণ পৰমাত্মাটো তেওঁ হয়েই। তেওঁ স্বয়ঙেই যথাৰ্থ ভক্তি মাৰ্গৰ কথা কয়, যথাৰ্থ তত্ত্বজ্ঞান তেওঁৱেই দিয়ে। এতিয়া চাব, শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মতা টাইপ
গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ কোন হয় সম্পাদক কোন হয় ইয়াৰ চাব। হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। আৰু এয়া প্ৰকাশক হয় ইয়াৰ 414 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ আপোনাক। ছয় নম্বৰ স্কন্ধ, এয়া 6 নম্বৰ স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত 414 নম্বৰ পৃষ্ঠাত। জন্মজয়ে সুধিলে মহাভাগ কোনটো যুগত, ধৰ্মৰ স্বৰূপ কি, এই সম্পূৰ্ণ বিষয়ক বিশেষ ৰূপেৰে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ব্যাসদেৱে কৈ আছে, জন্মে জয় ৰাজন, এয়া নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিল। তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভাগৱতী জগদম্বাৰ আৰাধনা অৰ্থাৎ পূজা হৈছিলে। ভাগৱতী দৰ্শন কৰিবলৈ তেওঁৰ মন সদায় লালসতাত আছিলে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হৈছিলে, দুৰ্গাৰ মন্দিৰ হৈছিলে। এই বিষয়ে তেওঁৰ মনত বহুত উৎসুকতা আছিলে। আৰু লগতে চাব অলপ ইয়াৰ আভাস। ধৰ্মৰ এই স্থিতিৰ ত্ৰেতাটো আছিলে, কিন্তু কিছু হ্ৰাস হৈ গ'ল। সত্যযুগত যি স্থিতি আছিলে দ্বাপৰ যুগত বিশেষভাৱে কম হৈ গ'ল। ৰাজন, সেই প্ৰাচীন যুগত যাক ৰাক্ষস বুলি ভবা হৈছিলে, সেয়া কলিত, কলি মানে কলিযুগত ব্ৰাহ্মণ বুলি মনা হৈছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, ভক্তি আৰু বিশ্বাসৰ মাজতো যেতিয়া জীৱনলৈ দুৰাৰোগ্য বেমাৰ আৰু অশান্তি নামি আহে, তেতিয়া মানুহ অসহায় হৈ পৰে। তেনে কঠিন সময়তে অসমৰ ধুবুৰী জিলাৰ নিবাসী জিয়া ৰায়ে দীৰ্ঘদিন ধৰি পৰম্পৰাগত দেৱ দেৱীৰ পূজা অৰ্চনা আৰু ব্ৰত উপবাসৰ সৈতে জড়িত আছিল। কিন্তু ইয়াৰ পাছতো তেওঁৰ জীৱনলৈ শান্তি অহাৰ পৰিৱৰ্তে তেওঁ হাড়ৰ যক্ষ্মা ৰোগ আৰু পেৰালাইচিছৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হয়। জীৱনৰ এই কঠিন সময়ত তেওঁ ইউটিউবৰ জৰিয়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন অনুগামীৰ আৰোগ্য হোৱাৰ কাহিনী শুনিবলৈ পায়। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ লয়। তাৰ পাছতে তেওঁৰ জীৱনলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন আহে। তেওঁ কেৱল শাৰীৰিকভাৱে সুস্থ হোৱাই নহয়, বৰঞ্চ মানসিক আৰু আধ্যাত্মিক শান্তিও লাভ কৰে। আহক তেন্তে জিয়া ৰায়ৰ মুখৰেই শুনো তেওঁৰ এই জীৱন পৰিৱৰ্তনৰ কাহিনী। নমস্কাৰ, সত সাহেব। কি নাম তোমাৰ? জিয়া ৰয়। তুমি কোন ঠাইৰ পৰা আহিছা? হালাগুৰা ধুবুৰী ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিলা? 19 ফেব্ৰুৱাৰী 2021। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলানে? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ, ব্ৰত কৰিছিলোঁ। আৰু সেই সাধনাবিলাক গুৰু ধাৰণ কৰি কৰিছিলা নে এনে কৰি আছিলা? এনেই কৰি আছিলোঁ। তুমি যিহেতু জনালা যে পৰম্পৰাগত যিবিলাক ভক্তি সাধনা পৰিয়ালৰ লোকে কৰি আছিলে, সেই সাধনাবিলাক তুমিও কৰি আছিলা, তেনে ক্ষেত্ৰত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? মোৰ বৰ্ণ টিবি ৰোগ আছিলে। সেই ৰোগৰ পৰা ৰক্ষা পাবলৈ মই সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ। তোমাৰ বন টিবি যিটো ৰোগ আছিলে তাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলানে? গৈছিলোঁ। মই ধুবুৰীত গৈছিলোঁ, ধুবুৰীৰ পৰা গুৱাহাটীত গৈছিলোঁ, GNRCৰ পৰা GMCত গৈছিলোঁ। তাৰ পৰা মই একো লাভ পোৱা নাই। তাৰপিছত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ মোৰ সেই বেমাৰটো ঠিক হৈছিলে। সঁচাকৈ এইটো আচৰিত কথা, যি তোমাৰ মাৰাত্মক ৰোগ হৈছিলে, বন টিবি ৰোগ হৈছিল, ডক্টৰে সেইটো ঠিক কৰিব পৰা নাছিলে, এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে যে ভাল হোৱা বুলি তুমি কৈছা, এইটো কেনেকৈ সম্ভৱ? এইটো সন্ত ৰামপাল মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি বিধান দিয়ে আমাক, আৰু সেইবোৰ মৰ্যাদা অনুসৰি কৰিলে আমাৰ এইবিলাক লাভ হয়। আৰু ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছানে? পাইছোঁ। মোৰ এটা হাত আৰু এটা ভৰি পেৰালাইছৰ নিচিনা হৈ গৈছিলে, আৰু সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ মোৰ এইবিলাকো ঠিক হৈ গৈছে। আৰু তুমি যে এই অনুভৱবিলাক দাঙি ধৰিলা, তোমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ পাইছা, আচলতে এই সন্ত ৰামপাল গুৰু মহাৰাজৰ এই জ্ঞানটো কেনেকৈ পালা, ক'ৰ পৰা পালা এই জ্ঞানটো?
মোৰ দেউতাকে ইউটিউবত চাইছিলে কি এই বন টিবি ৰোগটো কি, বন টিবি ৰোগটোৰ জানিবলৈ ইউটিউবত চাৰ্চ কৰিছিলে। তাত এজন ভক্তই ইণ্টাৰভিউ দি আছিলে। তাত তাৰো এনেকুৱাই বেমাৰ হৈছিলে আৰু হিৰো বন টিবি হৈছিলে। দেউতাকে দেখি আমাক সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ দিলে। আৰু নাম দীক্ষা ক'ত লৈছিলা? গুৱাহাটী আশ্ৰমত লৈছোঁ। সঁচাকৈ এটা আচৰিত কথা, বৰ্তমান এই আধুনিকতাৰ যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ তুমি এনেধৰণে বিভিন্ন প্ৰকাৰে লাভ পাইছা। বন টিবিৰ দৰে যিটো মাৰাত্মক ৰোগ তাৰ পৰা পৰিত্ৰাণ পালা। আচলতে আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আধুনিকতাৰ এই যুগত আমি বিজ্ঞানকে সৰ্বেসৰ্বা বুলি মানো, তেনে ক্ষেত্ৰত আমি বিজ্ঞানৰ এই যুগত ভক্তি কৰাৰ আচলতে কিয় প্ৰয়োজন? ভক্তি কৰাৰ প্ৰয়োজন হয় কাৰণ আমাৰ মানৱ জীৱনৰ মুখ্য উদ্দেশ্য মোক্ষ প্ৰাপ্তি, আৰু মোক্ষ প্ৰাপ্তি ভক্তি কৰিলেহে আমাৰ মোক্ষ প্ৰাপ্তি হ'ব। আৰু যেতিয়া বিজ্ঞানে হাৰ মানি দিয়ে তেতিয়া পৰমেশ্বৰৰ কাম আহে, পৰমেশ্বৰে ঠিক কৰি দিয়ে সকলোকে। সেইকাৰণে আমি ভক্তি কৰিব লাগে। তুমি যিহেতু তোমাৰ মাৰাত্মক ৰোগ বন টিবিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলা, কিন্তু বহুতে কয় হেনো ভক্তি হেনো বৃদ্ধ বয়সতে কৰিব লাগে। আচলতে ভক্তি সৰুৰ পৰাই কৰিব লাগে। নানকজীৰ এটা বাণী আছে, নাজানে কাল কি কাৰ দ্বাৰে কিচিবিত ঢল যা ভাষাবে, নাদে চিৰদি মত খৰক দি উনানো কেৰা হাসাবে। আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে আৰু কালে কেতিয়া কি কৰি দিয়ে এইটো একো ক'ব নোৱাৰি। সেইকাৰণে আমি ভক্তি সৰুৰ পৰাই কৰিব লাগে। জিয়া, তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি? সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য বিশ্বক সদ্ভক্তিৰ দ্বাৰা মোক্ষ প্ৰদান কৰা, সমাজত প্ৰচলিত জাতিভেদ প্ৰথা দূৰ কৰা, যুৱ প্ৰজন্মৰ মাজত নৈতিক আৰু আধ্যাত্মিক জাগৰণ অনা, সমাজত প্ৰচলিত সকলো ধৰণৰ মাদক দ্ৰব্য বৰ্জন কৰা, সমাজত প্ৰচলিত যৌতুক প্ৰথা নিৰ্মূল কৰা, দুৰ্নীতি সমাপ্ত কৰা, সামাজিক কুসংস্কাৰ দূৰ কৰি সুস্থ সমাজ গঢ়ি তোলাই তেওঁৰ মুখ্য উদ্দেশ্য। আৰু তোমালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰ লৈ তোমালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপাল মহাৰাজে হিন্দু শাস্ত্ৰ, গীতা, বেদ এইবিলাকৰে আঙুলি দেখুৱাই আমাক সৎভক্তি প্ৰদান কৰে আৰু লগতে কুৰাণ, বাইবেল, গুৰু গ্ৰন্থ চাহেবৰ পৰাও আমাক জ্ঞান প্ৰদান কৰে। যিহেতু তুমি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষালৈ আজি বিভিন্ন প্ৰকাৰে লাভ পালা, আজি তোমাক যিসকল দৰ্শকে টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক কি বাৰ্তা দিব খোজা যাতে তেওঁলোকেও নাম দীক্ষালৈ উপকৃত হ'ব পাৰে? মই বাৰ্তা নিদিওঁ, মই প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ কি মানৱ জনম দুৰ্লভ হে মিলে না বাৰম্বাৰ, তৰবাৰ সে পত্তা টুট গিৰে বহু না লাগতা ডাৰ। মানৱ জনম পোৱাটো অত্যন্ত দুৰ্লভ। সেইটো এনে ৰিলছ, কাৰ্টুন এইবিলাক চাই সময় বৰবাদ কৰিব নোৱাৰি। আৰু যদি মোৰ নিচিনাকৈ লাভ প্ৰাপ্ত হ'ব বিচাৰে আপোনালোকেও জ্ঞান গংগা পুথি পঢ়ক আৰু মোৰ নিচিনা যিবিলাক মোৰ বয়সীয়া বন্ধু বান্ধৱীবিলাক আছে তেওঁলোকে জ্ঞান গংগা পুথি পঢ়ক আৰু ইউটিউবত সৎসং আহে সন্ত ৰামপাল মহাৰাজৰ এইবিলাক শুনক আৰু জ্ঞান বুজক, জ্ঞান বুজি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা লৈ লাভ প্ৰাপ্ত কৰক। ভাৰতবৰ্ষত পূৰ্ণ গুৰু সন্ত ৰামপাল মহাৰাজে হয়, সেইকাৰণে পলম নকৰি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু আত্মকল্যাণ কৰক। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ এই ভক্তি সাধনা কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব? ইউটিউবত সন্ত ৰামপাল মহাৰাজ সৎসং চাৰ্চ কৰিলে তাত সৎসং আহে। সৎসঙৰ পিছত হালধীয়া শাৰী আহে, তাত নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰি আপুনি সন্ত ৰামপাল মহাৰাজৰ নাম দীক্ষা ল'ব পাৰি। লগতে জ্ঞান গংগা পুথি সবৰে ঘৰত থাকে, জ্ঞান গংগা পুথিৰ পিছফালে নাম্বাৰ দিয়া থাকে, তাত কণ্টেক্ট কৰিও আপুনি নজদিকি নামদান কেন্দ্ৰৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ সৎসাই। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।